31 ডিসেম্বৰলৈ সাজু বৰপেটা জিলা প্ৰশাসন পৰিবহন আইন মানি চলাৰ আহ্বান জিলা আয়ুক্ত ৰোহিণী কুমাৰ ঝাৰ সমাগত 31 ডিসেম্বৰলৈ সাজু হৈছে বৰপেটা জিলা প্ৰশাসন ৰাইজক দুৰ্ঘটনাৰ পৰা কিদৰে ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্যে আজি বৰপেটা জিলা প্ৰশাসনে গ্ৰহণ কৰে বিশেষ পদক্ষেপ আজি সন্ধিয়া বৰপেটা নতুন বাছ আস্থানৰ সমীপত জিলা প্ৰশাসনৰ দলে অভিযান চলাই দুচকীয়া বাহনত হেলমেট নিপিন্ধা আৰোহীক জিলা পৰিবহন বিভাগৰ পৰা হেলমেট প্ৰদান কৰাৰ লগতে হেলমেট পৰিধান কৰা বাইক চালকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় একেদৰে চাৰিচকীয়া বাহনত সিট বেল্ট নলগোৱা চালকক সিট বেল্ট লগাবলৈ সকীয়াই দিয়ে ৰাইজক পৰিবহন আইন মানি চলি কিদৰে ৰক্ষা পাব পাৰি সেই বিষয়ে বুজাই দিয়ে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে এই কাৰ্যসূচীত জিলা আয়ুক্ত ৰোহিণী কুমাৰ ঝা শীৰ্ষ আৰক্ষী বিষয়া ৰজিৰাণী শৰ্মা অতিৰিক্ত আৰক্ষী অধীক্ষক জিতেশ বৰ্মন জিলা পৰিবহন বিষয়া বাপন কলিতা জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰাণা প্ৰতাপ শইকীয়া আদি উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ এতিয়া ঠাণ্ডা দিন আহিছে ৰাস্তাত বহুত কুঁৱলী পৰি থাকে যাৰ কাৰণে এক্সিডেণ্ট হোৱাৰ চান্সেছ অলপ হাই হয় লগতে আমাৰ পিকনিকৰ ছিজন আহি আছে য'ত নেকি পিকনিকৰ বাছবিলাকে বহুত মানুহ কঢ়িয়াই লৈ যায় যদি বাছৰ ড্ৰাইভাৰে মদ খায় তেতিয়াহ'লে সেই বাছখনৰ এক্সিডেণ্ট হ'লে অকল এটা মানুহৰ নহয় বহুত মানুহৰ জীৱনৰ হানি হ'ব পাৰে ৰিচেণ্টলি আমি দেখিছোঁ হাউলিত এটা ডাঙৰ এক্সিডেণ্ট হৈছে য'ত ড্ৰাইভাৰজনে মদ খাই আহিছিলে আৰু ছিট বেল্ট মাৰা নাছিলে যাৰ কাৰণে তেওঁলোকৰ যিটো এয়াৰ বেলুন আছিলে সেইটো ফুলি উঠা নাছিলে যাৰ কাৰণে দুজন মানুহৰ মৃত্যু হ'ব লগাত পৰিছে সেইকাৰণে আমি আজিৰ পৰা এটা ডাঙৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু DTOৰ লগত গোটেইখিনি ষ্টেক হোল্ডাৰ মিলি পেলাই আমি এটা সজাগতা অভিযান আৰম্ভ কৰিছোঁ আৰু আমি ফাইনো কাটিছোঁ য'ত আমি এইটোৱে ৰাইজক আহ্বান জনাম যে নিজৰ জীৱনটো আপোনাৰ হয় আপোনাৰ জীৱনৰ ৰক্ষাৰ কাৰণে আপোনালোকে ছিট বেল্ট মাৰিব হেলমেট পিন্ধিব আৰু লগতে মদ খাই গাড়ী নচলাব আমাৰ উদ্দেশ্য এটাহে যে যিসকলে হেলমেট পিন্ধা নাই তেওঁলোকক আমি হেলমেট প্ৰদান কৰিছোঁ এটা মেছেজ দিব বিচাৰিছোঁ আৰু যিসকলে নিয়ম নীতি মানি হেলমেট পিন্ধি মটৰচাইকেল চলাইছে তেওঁলোকক আমি এটা সন্মান জনাইছোঁ যাতে এই সন্মানটো তেওঁলোকে নহয় অকল সমূহ যিবিলাকে যান বাহন আইন মানি চলে তেওঁলোকলৈ আমাৰ এই যিটো সন্মান সেইটো আমি আগবঢ়াইছোঁ আমি কেৱল কেইজন মানুহহে দিছোঁ আজি গামোচা কিন্তু